জি আসসালামু আলাইকুম রহমতুল্লাহ বারাকাতু। আজি আমি দলগুৰি শেখ আহমদুল ইসলামিয়া মাদ্রাসার অন্তর্গত সদৌ অসম তালিমি তৰক্কি বোর্ডৰ তত্ত্বাৱধানত পশ্চিম শোণিতপুৰ জিলাৰ অন্তৰ্গত দলগুৰি শেখ আহমদুল ইসলামিয়া মাদ্রাসার ছাত্রসকল 6 মাহ পরীক্ষার বৃত্তি পরীক্ষাত প্রায় 14 জন ছাত্রই পরীক্ষা দিছে। তার ভিতৰত 7 জন ছাত্রই প্রথম স্থান পাইছে। তাৰে বাবে আমি সকলো কামনা কৰিছোঁ আৰু যে আমাৰ মাদ্ৰাছাৰ কাৰণে সকলোকে অনুৰোধ কৰিছোঁ যে দোৱাৰ আবেদন কৰিছোঁ যে অনাগত দিনত যে আমি ভালকৈ মাদ্ৰাছা আগুৱাই লৈ যাব পাৰোঁ আৰু মাদ্ৰাছা পঢ়া শুনা ভাল হ'বৰ কাৰণে আমি সকলোকে দোৱাৰ আবেদন জনাইছোঁ। প্রথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ শেখ আহমদ আলী মাদ্ৰাছাৰ সভাপতি সাধাৰণ সম্পাদক লগতে শিক্ষক গুৰুসকললৈ যি আমাৰ অসমৰ ভিতৰত যি এক মানে ছমহীয়া যি এক পৰীক্ষা আয়োজন কৰিছিল, তাৰ ভিতৰত শোণিতপুৰ জিলা আমচুৰ উদ্যোগৰ ফালৰ পৰা আমি ইয়াত আহি উপস্থিত হৈছোঁ আৰু আহিয়ে গম পাইছোঁ যে ইয়াত যিসকল ল'ৰাই আপোনাৰ এই এক্সাম দিছিল তাত শোণিতপুৰ জিলাৰ ভিতৰত প্ৰথম স্থানত ইতিমধ্যে উত্তীৰ্ণিত হৈছে। সেইলৈ আমি আমচু পৰিয়ালৰ ফালৰ পৰা এই মাদ্ৰাছা শিক্ষাগুৰুসকলক লগতে ছাত্ৰ ছাত্ৰীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আমি আমচু পৰিয়ালৰ পৰা আহি উপস্থিত হৈছোঁ যে তেখেতসকলৰো আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম কাৰ্যসূচী আমাৰ ৰখা হৈছে। আৰু লগতে আগন্তুক দিনত আমি এইটো আশা কৰোঁ যাতে এই মাদ্ৰাছাত ছাত্ৰ ছাত্ৰীয়ে আৰু ইয়াতকৈ বেটাৰ দ্বিগুণ বলেৰে পঢ়া শুনা কৰি আমাৰ অসমৰ ভিতৰত প্ৰথম বিভাগত যাতে উত্তীৰ্ণ হয় তাকে আমি কামনা কৰিছোঁ। হয়, আসসালামু আলাইকুম। আজি আমি দলগুৰিবাসী গৌৰৱান্বিত এই যে আমাৰ দলগুৰি শেখ আহমদিয়া হাফিজিয়া মাদ্ৰাছাৰ পৰা 14 জন ছাত্ৰ ছাত্ৰীয়ে বৃত্তি পৰীক্ষা দিছিলে ইছলামিক শিক্ষাৰ ওপৰত আৰু তেওঁলোকৰ ভিতৰত 7 জনে বৃত্তি পাবলৈ সক্ষম হৈছে। শোণিতপুৰ জিলাৰ ভিতৰত প্ৰথম স্থান। সেয়েহে আজি আমি শিক্ষকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ছাত্ৰ ছাত্ৰীসকলক আৰু আমি এই দলগুৰিবাসীৰ লগতে এই অঞ্চলৰ ৰাইজ আজি উৎফুল্লিত আৰু আমি দোৱা কৰোঁ, আশীৰ্বাদ কৰোঁ যাতে এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত একেধৰে আজি যেনেকৈ ৰিজাল্ট কৰি তেওঁলোক সফল হৈছে আৰু ভৱিষ্যতে যাতে সফল হ'ব পাৰে তাৰ কাৰণে আমি দোৱা আগবঢ়াইছোঁ।